আসসালামু আলাইকুম নমস্কাৰ। আজি মই এটা ভিডিঅ' কৰি আছোঁ মানে বাউণ্ডাৰী কাম আৰু আগত মানে কোনোবা মিস্ত্ৰী কৰিছিলে কাম কৰাৰ পিছত কি হ'ল আপোনাৰ এই 3 mm ৰড দি পেলাই মানে 4টা ৰড দি পেলাই সি কি কৰিছিলে মানে বাউণ্ডাৰী ৱাল বনাইছিলে 11 ফুট হাইট আৰু 10 ইঞ্চি গাঁথনি। ইয়াত মানে বানপানী হয়, চাই লওক ইয়াত মানে দোৱা আছে, বানপানী হয় হোৱাৰ কাৰণে কি হ'ল বাউণ্ডাৰীখন পৰি গ'ল। এতিয়া এইটো কাম মই কণ্টেক্ট লৈছোঁ বৰ্তমান, তে দোৱা কৰিব চবেই যে মোৰ কামটো ভাল হয় যাতে আৰু মোৰটো ভাঙি নপৰে। আশা কৰোঁ। চাওক মই কি কৰিছোঁ 16 mm ৰড মই 6টাকৈ দিছোঁ আৰু জালি চাইজ দিছোঁ আপোনাৰ 4x5 আৰু নীল দিছোঁ আপোনাৰ 5 ফুট দি পেলাই মই টাই বিম ঢালিছোঁ 10x14 ধৰক বিল্ডিং দ্বাৰা ফাউণ্ডেশ্যন কৰিছোঁ, কৰি পেলাই মানে বাউণ্ডাৰীখন মাৰি আছোঁ। তে বহুতে সুধিব যে বাউণ্ডাৰী ৱালত 16 mm 6টা কিয় দিব লাগে, কম দিলে হয় কিন্তু কিছুমান জাগা লৈ পেলাই দিব লাগে। ইয়াত মানে আপোনাৰ বাৰিষা ছিজনত মানে বানপানী হয়, এইকাৰণে মই 16 mm দিছোঁ 6টা 8 mm খাৰু দিছোঁ দি পেলাই মানে কামটো মই কৰি আছোঁ। 10 ইঞ্চি গাঁথনি হয়, হাইটটো আপোনাৰ বেছি আছে ধৰক মিনিমাম 11 ফুটমান হ'ব। আপোনাৰ এইটো খুঁটাৰ পৰা এইটো খুঁটাৰ ডিষ্টেঞ্চলৈকে আপোনাৰ 9 ফুট আছে। চাওক বাউণ্ডাৰী ওখ হ'ব, মানে ইয়াত মানে কি পানীৰ প্ৰেছাৰটো বেছি পায়, এইকাৰণে মানে কি হ'ল মানে বাউণ্ডাৰী ৱালটো টিকি নাথাকে। আগত যোনটো পাৰ্টি কৰিছিলে সি মালো অলপ কম খুৱাইছে আৰু দটো কম কৰিছে, জালি চাইছে সৰু দিছিলে। তে মই অলপ বেছিকৈ দি পেলাই যিদৰে মানে ৱালটো মানে ভৱিষ্যত ক্ষতি নহয়, মালিকৰ লোকচান নহয়, এইকাৰণে মই অলপ মাল বেছিকৈ খুৱাই পেলাই মই বাউণ্ডাৰীখন মাৰি আছোঁ। তে চবে দোৱা কৰিব যে বাউণ্ডাৰীখন যে টিকি থাকে, মোৰ ইজ্জতটো যে বাচি থাকে, নহ'লেতো বেইজ্জতি হ'ম যে কিবা হৈ যায়। আশা কৰোঁ একো নহয় বুলি। তাৰপিছততো দোৱা কৰিব চবে, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।